মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিব বিচাৰিছো ADRE গ্ৰেড 4 2024 অৰ্থাৎ এই বছৰৰ বাবে এটা মডেল কুৱেশ্যন পেপাৰ ইংলিছ সেকশনৰ মই ৰেডি কৰিছো আজি সেই কুৱেশ্যন মই এই ভিডিওটোত এনেকে নকওঁ যে এইখিনি কুৱেশ্যনৰ পৰাই আহিব এনেকে আবুহা ভৰা কথা মই ক'ব নোৱাৰো কিন্তু এটা কথা মই নিশ্চিত দিব পাৰো যে এইটো মডেলত কুৱেশ্যন বিলাক আহিব এইখিনি যিখিনি সিলেবাসে কভাৰ কৰিছে সেইখিনি ইংলিছ সেকশনৰ সেইখিনি মই আজি ইয়াত আলোচনা কৰিছো তো প্ৰথম কুৱেশ্যনটো আমি চাও choose the correct synonym for the given word প্ৰথমটো word দিয়া আছে content অপচন কিটা আছে count counter satisfied sacrifice হলে গতিকে ইয়াত আমি অপচন কিটাৰ পৰা চাইছো যে count আমি পাই থকা word হয় count মানে গণনা কৰা কাউন্টাৰ বিলাক আমি কেস কাউন্টাৰ শুনিছো হস্পিটেল বিলাকত কাউন্টাৰ থাকিব হলে হেতু ইয়াৰ লগত নিমিলে কন্টেন্ট স্যাক্ৰিফাইস হৈছে ত্যাগ কৰা গতিকে ত্যাগ হয় গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি থকা স্যাটিসফাই গতিকে কন্টেন্ট মানে হৈছে স্যাটিসফাই বা কম বা সন্তুষ্টি হোৱা নেক্সট ওয়ার্ডটো হৈছে তেনেকে সিনোনিম লিখিবলৈ দিয়া আছে এফেকশন ইয়াৰ মিনিংটো হৈছে স্নেহ মৰম ভাল পোৱা তো অপচন কিটা আছে fondness attention alter prevention গতিকে ইয়াত থকা অপচন বিলাকৰ ভিতৰৰ পৰা প্ৰিভেনশন আমি জানো ওয়ার্ড এটো আমি পাইছো প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ টু প্ৰিভেনশন মানে প্ৰতিহত কৰা বাধা দিয়া alter মানে হৈছে পৰিৱৰ্তন কৰা হলুৱা আৰু attentionটো আমি জানোই গতিকে fond শব্দটো আমি পাইছিলো যেনেকে cat is fond of fish fond মানে ভাল পোৱা খাই ভাল পায় গতিকে affectionৰ মিনিংটো হৈছে fondness affectionটো হৈছে মৰমতকৈ স্নেহ আমি ক'ব পাৰো যেনেকে motherly affection মৰমতকৈ আৰু বেছি কোমল আৰু নৰম যেনেকে মাতৃ স্নেহ এইখিনি আছিল আমাৰ সিনোনিমৰ কাৰণে মই প্ৰস্তুত কৰা দুটা মডেল ওয়ার্ড মডেল দেই এটো আহিব বুলি নাই কোৱা নেক্সট মই আলোচনা কৰিছো choose the correct synonym antonym synonym আমি কৰিলো correct antonym for the given word to দিয়া আছে pious আৰু অপচন আছে sacred unholy populous joyous এতিয়া ইয়াত আমি যদি চাও antonym বিপৰীত শব্দ বিচাৰিছে pious মানে হৈছে নৈষ্ঠিক বা ধাৰ্মিক তো sacred মানে হৈছে পবিত্ৰ গতিকে ধাৰ্মিক নৈষ্ঠিকৰ লগত মিল আছে ইয়াৰ আসলতে এটো পায়াসৰ সিনোনিম হয় আমি লিখিব লাগে এন্টোনিম আনহলি হলি আমি পাইছো যে গীতা ইজ এ হলি বুক এখন পবিত্ৰ গ্ৰন্থ বা কিতাপ গতিকে হলি হৈছে পবিত্ৰ হলে তাৰ পিছত নেক্সট অপচনটো দিয়া আছিল পপুলাস আৰু জয়াস গতিকে আমি ইয়াৰ পৰা আমি দেখিলো পায়াস মানে নৈষ্ঠিক sacred মানে হৈছে তেনেকে পবিত্ৰ আনহলি হলি দিয়া হলে পবিত্ৰ হলে তেন আনহলি মানে অপবিত্ৰ গতিকে ইয়াৰ পৰা আমি বুজিলো যে পায়াসৰ এন্টোনিমটো হৈছে আনহলি পপুলাসটো জনসংখ্যাৰ লগত কথা আছে ঘন জনবসতি থকা টু কোৱা হয় পপুলাস আৰু জয়াসটো আনন্দময় গতিকে ইয়াৰ এন্টোনিম আনহলি তেনেকে আৰু এটা আমি এন্টোনিমৰ কাৰণে লৈছো শব্দটো হৈছে ignorant আমি পাই থকা শব্দ হয় মিনিংটো হৈছে ইয়াৰ অজ্ঞ অপচন দিয়া আছে unaware knowledgeable introvert urgent তো unaware মানে aware নোহোৱা সজাগ নোহোৱা নজনা হলে ignorant মানেও একেই গতিকে এটো ignorantৰ সিনোনিম হে হ'ব এন্টোনিম নহয় এন্টোনিম হ'বলৈ হলে ignorant মানে অজ্ঞ আৰু জনা হ'ব লাগিব গতিকে ইয়াত knowledgeable knowledge শব্দৰ লগত এবল লগোৱা আছে গতিকে ইয়াৰ শুদ্ধ অপচনটো knowledgeable হ'ব গতিকে আমি এন্টোনিম আৰু সিনোনিম আমাৰ কুৱেশ্যনত থাকিব গতিকে সেইখিনি আমি দুটামান মই মডেল হিচাপে দি দিলো তাৰ পিছত আমাৰ প্ৰশ্নত কি থাকিব choose the correctly spelled word from the given option শুদ্ধকে স্পেলিং থকা ওয়ার্ড আমি বাছিব লাগিব তো 1 দিয়া আছে
মই দুটা কৰিম সেইকাৰণে 1 2 কৰি লৈছো ইয়াত অপচন দিয়া আছে সোলজাৰ SHOLDIER আৰু আছে SOLDIER সি অপচনত আছে SOLGER আৰু ডিত আছে SOLJAR সোলজাৰ হলে সোলজাৰৰ শুদ্ধ অপচন স্পেলিংটো হ'ব SOLDIER অপচন বিত থকাটো শুদ্ধ হ'ব তেনেকে আৰু এটা ওয়ার্ড লৈছো অপচন এত আছে necessary NECESARY বিত আছে NECESERY সিত আছে NECESSARY আৰু NECESSERY গতিকে এই কিটাৰ ভিতৰত কাৰেক্টলি স্পেলড বা শুদ্ধ স্পেলিং থকা অপচনটো হৈছে অপচন সি গতিকে এনেকুৱা আমাক কাৰেক্ট স্পেলিংৰ বিষয়ে কোৱেশ্যনটো খুদিব তাৰ পিছত আমি 4 নম্বৰ টাইপ লৈছো যিখিনি আমাৰ কোৱেশ্যনত থাকিব হেতু হৈছে চুজ দ্য কাৰেক্ট অপচন ইয়াত আমাক শুদ্ধ অপচনটো কোনটো হ'ব বাছিব লাগিব আসলতে এইখিনি আমি কোৱেশ্যন দেখিলে গম পাম যে এইখিনি টেন্স কাৰেক্ট কৰিবলৈ আমি আগতে যেনেকৈ পাইছিলো সেইখিনি ইয়াত টেন্সৰ কথা নাই খুদা কৈছে কাৰেক্ট অপচনটো শুদ্ধটো আমি বাছিব লাগে 1ত আছে সি ডেছ দ্য ফিল্ম লাষ্ট উইক অপচন কিটা আছে ইজ এনজয়িং enjoyed enjoys আৰু was enjoying ইয়াত আমি সদায় টেন্স কাৰেক্ট কৰিব লগা হলে টাইম চাব লাগিব বাকিখিনিৰ কথা নাই তো ইয়াত লাষ্ট উইক আছে যোৱা সপ্তাহ সময়টো পাষ্টৰ নিৰ্দিষ্টকে কোৱা আছে গতিকে এটো past indefinite বা simple past হ'ব গতিকে ইয়াৰ শুদ্ধ অপচনটো সি enjoyed হ'ব আমাৰ ইজ enjoying continuous হ'ব enjoys যদি simple present হলহেতেন সিৰ লগত enjoys হলহেতেন কিন্তু সেইখিনি নাই was enjoying past continuous গতিকে ইয়াত হ'ব লাষ্ট উইক থকা কাৰণে অপচন বি টো শুদ্ধ হ'ব তেনেকৈ আৰু এটা আমি কৰি চাও I normally to school by bicycle গতিকে ইয়াত ব্ল্যাঙ্কত আমি খালি ঠাইত ভৰাব লাগিব goes am going go আৰু was going দিকে ইয়াত আমি সময়টো চাব লাগিব ইয়াত সময় বুজোৱা শব্দটো হৈছে নরমালি হলে সাধাৰণতে ই সময় বুজাইছে এনেকুৱা কোৱা হয় সময় বুজোৱা শব্দবিলাকক কোৱা হয় এটো এডভাৰ্ব হয় আৰু আমি কম এডভাৰ্বিয়েল অফ টাইম লাষ্ট উইকো হে তেনেকুৱাই এডভাৰ্বিয়েল অফ টাইম তো নরমালি থাকিলে আমাৰ বাক্যটো হ'ব প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্টত ই বৰ্তমানৰ অভ্যাসগতক বুজাইছে তো নরমালি জেনাৰেলি ইউজুৱেলি হলে অলৱেজ ফ্ৰিকুৱেন্টলি সেলডম ৰেয়াৰলি এইখিনি শব্দ বা once twice থকা once a week twice in a month যদি এনেকুৱা থাকে আৰু every থকা word এইবোৰ থাকিলে জেনাৰেলি প্ৰেজেন্ট ইনডেফিনিট হয় কেতিয়াবা হয়তো past indefinite হ'ব পাৰে বাক্য চাই আছে সেইখিনি আলোচনা কৰিম আমি টেন্সত তাৰ পিছত আহিলে আমি টেন্স দুটা আমি আলোচনা কৰিছো শুদ্ধ অপচন ভৰাবলৈ তাৰ পিছত আমি আকৌ আমাক কোৱেশ্যন পেপাৰত থকা আহিব পৰা কোৱেশ্যন এনেকুৱা টাইপৰ হ'ব পাৰে চুজ দ্য কাৰেক্ট preposition to fill up the blanks first to dia ase his birthday is this July 26 yata ase option kita ase in on at off hale ei option kitar bitorot ete ami jodi khanti bhabe ami bostutu bibechona koru prepositionor khetrot tomaloke eta kotha lokkho koriba hodaye moi ei calendar tu udahoron loisu ক্যালেন্ডাৰটোত এইখিনিত সন দিয়া আছে আৰু তাৰ তলতে মাহৰ নামবিলাক এনেকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এনেকে দিয়া আছে আৰু বক্সৰ ভিতৰত আমাৰ কি আছে তাৰিখ আৰু বাৰ আছে গতিকে এই বক্সৰ বাহিৰৰ দুটাত অৰ্থাৎ মাহ আৰু বছৰ ই ডাঙৰ সময়ক বুজায় গতিকে এই বিলাকৰ আগত মাহ আৰু তাৰিখৰ মাহ আৰু বছৰৰ আগত আমাৰ ইন বহে তেনেকে এই মাহ আৰু বছৰৰ মাজত সময়টো হৈছে ঋতু বুজায় গতিকে ঋতুটো ইন বহে মাহ ঋতু আৰু বছৰ এই কিতাপ ঋতু বহে আৰু বক্সৰ ভিতৰত কি আছে তাৰিখ দিয়া আছে আৰু বাৰৰ নামবিলাক দিয়া আছে গতিকে এই বক্সৰ ভিতৰৰ খিনিত অন বহে আৰু তাতকে ডাঙৰ খিনিত মাহ ঋতু আৰু বছৰৰ ক্ষেত্ৰত অন বহে হলে ইন বহে তাৰিখ আৰু বাৰৰ আগত আমি কি লিখো
অন লিখো গতিকে আমাক ইয়াত কুৱেশ্যনত কি কোৱা আছে জুলাই 26 এটো অলপমান পাজল কৰিবলৈ দিছে যদিও জুলাই মাহৰ নামটো আগত আছে হেতু যদি আমি চাও ইন বহিব কিন্তু মাহটো গৈ আসলতে নিৰ্দিষ্ট এটা দিনৰ কথাহে কোৱা আছে এটা তাৰিখৰ কথা কোৱা আছে 26 জুলাইও লিখিব পাৰিলে হেতেন 26 জুলাই 26 জুলাই নিলিখি ইয়াত কোৱা আছে জুলাই 26 আলটিমেটলি কথাটো একেই তাৰিখটোকে বুজাইছে মাহৰ নাম আগত থাকিলেও তাৰিখক বুজাইছে গতিকে তাৰিখক বুজোৱা হিচাপে ইয়াত কি বহিব লাগিব অন বহিব কিন্তু অকল যদি মাহৰ নাম কলে হেতেন বা বছৰৰ সনৰ কথা দিলে হেতেন তেতিয়া হলে ইন বহিলে হেতেন তো অপচনত থকাৰ ভিতৰত ইন অন এট অফ আছিলে তাৰ ভিতৰত আমাৰ বি অপচনটো শুদ্ধ হ'ব এইটো কথা কিন্তু মই বাৰে বাৰে কৈছো মাৰ্ক কৰিবলৈ জুলাই 26 মানে 26th জুলাই আলটিমেটলি এটো দেখিলে সবে জানিব অন বহে বুলি 26th জুলাই থাকিলে কিন্তু জুলাই 26 দিয়াৰ লগে লগে তাৰ ভিতৰত বহুতৰে মনত খুমাব যে মাহটোৰ নাম আছে গতিকে ইন বহে আসলতে তেনেকে ভাবিব নালাগে মাহটোৰো আমাক উল্লেখ কৰিছে যদিও আকৌ সঠিককে আমাক কি কৈছে তাৰিখৰ কথাহে কৈছে গতিকে আমি সেই তাৰিখৰ কথাটোহে আমি মনত পেলাব লাগিব আশা কৰিছো বুজি পাইছা তেনেকে আৰু এটা অপচন মই আৰু এটা বাক্য লৈছো প্ৰিপজিশনৰ ওপৰত আই হ্যাভ আ মিটিং ডেছ 2 PM তো অপচন আছে ইন অন এট 4 গতিকে ইয়াত মিটিং আছে কেইটাত বুলি কৈছে মিটিংবোৰ সচৰাচৰ নিৰ্দিষ্ট এটা সময় দিয়া থাকে সভাবোৰৰ গতিকে আই হ্যাভ এ মিটিং এট বহিব সময়ৰ আগত এটো সময় বুজাইছে সময়ৰ আগত সদায় এট বহে গতিকে এটো অপচন সি টু শুদ্ধ আছে গতিকে মই ইয়াত এটো ক'ব বিচাৰিছো প্ৰিপজিশনত ক্যালেন্ডাৰত এবাৰ নিজে কৰি চাব লাগিব ওপৰৰ ডাঙৰ সময় ক্যালেন্ডাৰটো ঋতু নাথাকে ডাঙৰ সময় বছৰ আৰু মাহৰ নাম দিয়া থাকে মাজতে ঋতু থাকে মাহতকৈ ডাঙৰ আৰু বছৰতকৈ সৰু সেইবোৰত ইন বহিব আৰু বক্সৰ ভিতৰত থকাত অন বহে আৰু আমাৰ ঘড়ীটোত লিখি দিব লাগিব এট বুলি ঘড়ীত বজা সময়টোক আমি এটেৰে প্ৰকাশ কৰিব লাগিব বা সময়ৰ আগত এট বহে বুলি আমি বুজিব লাগিব সেই সময়টোৰ আগে আগে যদি বুজোৱা হয় বাই বহিব হেতু অলপ বেলেগ ধৰণৰ কথা তো এইখিনি আমি পাঁচটা টাইপ আলোচনা কৰিছো এইটো ভিডিঅত ইয়াৰ পিছত আৰু কেইটামান টাইপ আছে এটো একেবাৰে আধৰুৱা হৈছে ভিডিঅটো মই ইয়াৰ পিছৰ ভিডিঅটোত বাকিখিনি যিখিনি পাৰ্ট আহিব সেইখিনি পাৰ্ট দিম গতিকে এইটো ভিডিঅক মই কৈছো পাৰ্ট 1 আৰু ইয়াৰ পিছৰ ভিডিঅটোত মই পাৰ্ট 2 দিম আশা কৰিছো কিছু সহায় কৰিব পাৰিছো থ্যাংক ইউ